খুৰীদেউ ভালে আছেনে? মাজতে আপোনাৰ গাটো বৰ বেয়া বুলি শুনিছিলোঁ। এতিয়া ভাল পাইছেনে নাই? এতিয়া কোনফালে যায়? আৰু আপোনালোকৰ শেৱালি ঘৰত আছেনে নাই? গজেন, কেতিয়া আহিলি চহৰৰ পৰা? তই বাৰু ভালে কুশলে আছনে? মোৰ গা বেয়া কথানো কি কবি আৰু, এই ভাল এই বেয়া। বেমাৰতে সেই লোকৰ ঘৰৰ পৰা পইচা ধাৰলৈ আনিছিলোঁ। এতিয়া মাৰোতে মাৰোতে নিজৰ দেহাই বেয়া হৈ গৈছেগে আৰু। কিনো কৰিবি, দুখীয়া মানুহ, সেনেকৈ চলিব লাগিব। ঘৰত দুজনীকৈ গাভৰু ছোৱালী আছে। ভয়েই লাগে অ'। মোৰ কিবা এটা হ'লে সিহঁত দুজনীক চোৱা মানুহ এটা নহ'ব। মই কালি আহিলোঁ খুৰীদেউ। পিছে আপুনি এনেকৈ কাম বন কৰি থকাতকৈ শেৱালিক মোৰ লগতে চহৰলৈ পঠাই দিয়ক। তাইক মই কিবা এটা কামত সোমোৱাই দিলে আপোনাৰ সেই লোকৰ পৰা অনা পইচাকেইটাও ধাৰ মৰিব আৰু লোকৰ ঘৰত কাম নকৰিলেও হ'ব। ইমান বেমাৰী দেহাৰে কেনেকৈ কাম কৰিব খুৰীদেউ? যদি আপুনি বেয়া নাপায় শেৱালিক মোৰ লগত পঠিয়াই দিয়ক। আপুনি অকণো চিন্তা নকৰিব। হে গজেন, তাই গাভৰু ছোৱালী, তেনেকৈ পঠাওঁ বুলি পঠাব নোৱাৰি নহয়। খুৰীদেউ, মই থাকোঁতেনে, মই ককায়েকটো থাকোঁতেনে আপুনি কিহৰ চিন্তা কৰিছে? ৰচোন, ঘৰত গৈ পেলাই তাইৰ লগত পাতি চাওঁ, তাই কি কয় বা। হ'ব, সোনকালে কালি কথাটো ক'ব আৰু। গজেনেও বাৰু বেয়া কথা কোৱা নাই। তথাপিতো গাভৰু ছোৱালী এজনীক এনেকৈ পঠাই দিয়াটো ভাল হ'ব জানো? গাঁৱৰ মানুহে কি বুলি ক'ব? মোৰো দিনক দিনে দেখোন বেমাৰটো বেছিহে হৈ আহিছে। লোকৰ ঘৰত কাম কৰিলেই ৰাতিলে দেখোন বুকুৰ বিষত শুবই নোৱাৰোঁ। সিহঁতক ক'লে ভয় খাব, লোকৰ ঘৰত মোক কাম কৰিবলৈ নপঠিয়াব বুলি সিহঁতক মই নকওঁৱেই। চাওঁচোন শেৱালিৰ লগত পাতি, তাই যদি গজেনৰ লগত চহৰত গৈ পেলাই কাম কৰেগে, তেতিয়া তেনেকৈ পইচা কেইটা ধাৰ মৰিব আৰু মোৰ দৰৱ পাতি আনিবলৈও অকণমান সুবিধা হ'ব। বাৰু, পাতি চাওঁগৈচোন। এতিয়া মই কাম কেইটা কৰি মেলি আজৰি হৈ ঘৰলৈ সোনকালে আহোঁগৈ। নহ'লে যিহে গৰম পৰিছে ঐ, নোৱাৰোৱে থাকিব দেখোন। গজেন দা, চহৰৰ পৰা কেতিয়া আহিলে পিছে? শেৱালি, মই চহৰৰ পৰা অহা আজি 2-3 দিনেই হৈ গ'ল। পিছে ৰচোন, তোৰ মাৰক মই কথা এটা কৈছিলোঁ। তই সেইটো বিষয় লৈ কি ভাবিলি? গজেন দা, মায়ে মোক কৈছিলে আপুনি কোৱা কথাটো। মই আপোনাৰ লগত যাবলৈ সাজু আছোঁ। যি কামেই নহওক, যেনেকুৱা কামেই নহওক, মই কৰিমেই। মুঠতে মোক পইচাৰ বৰ প্ৰয়োজন। মা বেমাৰত গাঁৱৰ মানুহৰ পৰা পইচা ধাৰলৈ আনিছিলোঁ নহয়। এতিয়া সেই পইচা ধাৰলৈ অনা মানুহবিলাকৰ ঘৰে ঘৰে মায়ে কাম কৰিছে আৰু মাও বৰ কষ্ট হৈছে। ইফালে দিনক দিনে বেমাৰটো বেছি বাঢ়ি গৈছে। কিনো কৰিম আৰু। হ'ব দিয়ক, আপোনাৰ লগতে চহৰলৈ গৈ চহৰতে কাম বন কৰি মেলি মই সেই পইচা কেইটা ধাৰ মাৰি মাক চহৰৰ ডক্তৰ এজনক দেখাম। ব'লক গজেন দা, আপুনি যেনেকুৱাই কাম নিদিয়ক মই কৰিমেই। হ'ব দে শেৱালি, তই চিন্তা নকৰিবি। মই থাকোঁতেনে তই কিহৰ চিন্তা কৰিবলৈ আহিছ? আৰু শুন, মই কাইলৈ ৰাতিপুৱা 8টা বজাত চহৰলৈ যাম। তইও ওলাই থাকিবি। মই যাওঁতেনে তোক লৈ পেলাই গুচি যাম। ঠিক আছে দিয়ক গজেন দা। তাকেইতো, চহৰত কাম বন কৰি মেলি গাঁৱৰ মানুহৰ পইচা কেইটা ধাৰ মাৰি পেলাই মাক চহৰৰ এখন দামী হস্পিটেলত দেখাব লাগিব। নহ'লে মা আমাৰ মাজৰ পৰা কোনদিনা হেৰাই যাব ঠিকেই নাই। মাজনী, যা ভালকৈ থাকিবি। মই নপঠিয়ালোৱেহেঁতেন তোক, কিন্তু মোৰ বেমাৰটো দিনক দিনে বাঢ়ি গৈছে। লোকৰ ঘৰৰ পইচা আনা, সেইকেইটাও ধাৰ মাৰিব লাগিব বুলিহে মই তোক গজেনৰ লগত চহৰলৈ পঠাইছোঁ। ভালকে থাকিবি তাত, চাই চিতি থাকিবি। গজেনো, ছোৱালীজনীক তোৰ ভৰসাতে পঠাইছোঁ। তই তাইক ভালদৰে ৰাখিবি আৰু নিজৰ ভণ্টিৰ দৰে তাইক ভাবিবি দেই। মই পইচা ধাৰ মাৰিবলৈ নথকা হ'লে মই মোৰ ছোৱালীক কেতিয়াও লোকৰ ঘৰত কাম কৰিবলৈ নপঠালোহেঁতেন। মা, হ'ব দিয়া, মই এতিয়া ডাঙৰ হৈছোঁ নহয়। তুমি কিয় চিন্তা কৰিছা? তুমি নাকান্দিবাচোন। এনেকৈ কান্দি থাকিলে মই বাৰু যাব কেনেকৈ পাৰিম কোৱাচোন? আৰু গজেন দা আছে নহয়, গজেন দা নিজৰ ককাইদেউৰ দৰে নহয় জানো? তুমি কিয় চিন্তা কৰিছা? আৰু ভণ্টি, তই মাক চাবি, সময়মত ঔষধবোৰ দি থাকিবি দেই। আৰু শুন, যদি ঔষধ নাইকিয়া হয়, তহঁতে ফাৰ্মাচীৰ পৰা লৈ আহিবি। মই পইচা দি থৈ যামহি, তহঁতে চিন্তা নকৰিবি। আৰু মই গজেন দাহঁতৰ ঘৰলৈ গজেন দা ফোনৰ পৰাই ফোন কৰিম। তহঁত গৈ পেলাই ৰখি থাকিবি গৈ মোৰ লগত কথা পাতিবলৈ। আৰু শুন, এনেদৰে কন্দা কটা নকৰিবাচোন মা। ভণ্টিও, মাক ভালদৰে চোৱা চিতা কৰিবি কিন্তু দেই। হ'ব দিয়া বা, তুমি চিন্তা নকৰিবা।
খালি তুমি ঘৰখনক লৈ চিন্তা কৰি নাথাকিবা, তাত মানে চহৰত ভালদৰে কাম বন কৰিবা, তেতিয়াহে পইচা কেইটকামান পাবা। আৰু মই এতিয়া ডাঙৰ হৈছোঁ নহয়, মই মাক চাম দিয়া, সময়মত দৰৱ পাতি দি থাকিম, তুমি চিন্তা কৰিব নালাগে। খুৰীদেউ, জোনালী, তহঁতে চিন্তা নকৰিবি, মই আছোঁ নহয়। মই থাকোঁতেনো তহঁতে কিহৰ চিন্তা কৰিব লাগে? মুঠতে তহঁতৰ ধাৰখিনি মাৰ যাওক, সেইটো কাৰণেহে মই শেৱালীক চহৰলৈ লৈ যাবলৈ ওলাইছোঁ। হ'ব দে, তহঁতে কন্দা কটাখন নকৰিবি। আৰু শেৱালী, ব'ল, 8টা বাজিবই হ'ল, গাড়ী নহ'লে নেপাম আমি। হ'ব দে শেৱালী, ভালদৰে যা, ভালদৰে থাকিবি। মা, তুমিও ভালদৰে থাকিবা আৰু সময়মত ঔষধবোৰ খাই থাকিবা কিন্তু। মাজনী, ভালদৰে থাকিবি। ঐ গজেন, আমাৰ মাজনীক চাবি কিন্তু দেই, তাক কষ্ট পাবলৈ নিদিবি কিন্তু। ছোৱালীজনী পঠিয়াবলৈ মোৰ অকণো মন নাছিলে, কিন্তু নপঠিয়ালেও কেনেকৈ কি কৰিম। শেৱালী, তই ভালদৰে ডেক'ৰেশ্যন কৰিলি নহয়, মই যেনেদৰে বতাই দিছিলোঁ। তই যদি মই কৰা আগতে ভালদৰে ডেক'ৰেশ্যন কৰিছ, তেতিয়াহ'লে তেওঁলোকৰ মানে আমাক পইচা কেইটকামান সৰহকৈ দিব, আৰু তই সেই পইচা কেইটকা নি পেলাই ঘৰত ধাৰ মাৰিব পাৰিবি, বুজিলি? আৰু শুন, এইখন চহৰ, মানুহবিলাকে যি খাওঁ বুলি কয় তই তাকেই দিবি, আৰু ভালদৰে মাতবোল কৰিবি, বুজিলি? গুমঠাকে ৰৈ নাথাকিবি, আৰু যোনে যি খাওঁ বুলি কয় তাকেই দিবি, শুনিলি নহয়? অকণমান এডজাষ্ট কৰি চলিব লাগিব আৰু। গজেন দা, তই যেনেকৈ বতাইছ মই তেনেকৈ কৰিছোঁ। তেওঁলোকৰ মুঠতে পচন্দ হ'লেই হ'ল, আৰু পইচা কেইটকামান সৰহকৈ পালে মই ধাৰখিনি মাৰি আৰু মাক মই চহৰৰ হস্পিটেল এখনত ভালদৰে দেখাব পাৰিলেই হ'ল, আৰু সেইটোৱেই মোৰ আশা আছে। মুঠতে মই যিকোনো প্ৰকাৰেই মই মাক চহৰলৈ আনিবই লাগিব। আৰু শুন, তই যি কৈছ মই তাকেই কৰিম দে, তই চিন্তা নকৰিবি। হ'ব দে, মুঠতে এতিয়া তই কামত লাগি যা। ঠিক আছে, কেইটামান কাম আছে, মই শেষ কৰি লওঁ বাৰু। কি হ'ল শেৱালী, তই যে এতিয়ালৈকে ৰেডি হোৱাই নাই? আজি আমাৰ বাৰ্থডে পাৰ্টি ডেক'ৰেশ্যন কৰিবলৈ আছে, তই পাহৰিলি নেকি? কালি আমি এডভান্স লৈ থৈছিলোঁ কিন্তু। পাহৰা নাই গজেন দা, মই আজি ডেক'ৰেশ্যন কৰি পেলাই গুচি আহিম, মই পাৰ্টিত নাথাকোঁ। কালি সেই বুঢ়া মানুহটোৱে যেনেকৈ সি কৰিছে নহয় মোৰ লগত, কেনেকুৱা বেয়া ব্যৱহাৰ কৰিছে, কেনেকুৱা মানে কৰিছে নহয়, মই ভাল নাপালোঁ, সেইকাৰণে মই নাযাওঁ, মোৰ ভয় লাগে। আৰে শেৱালী, সেইবিলাক এৰা ধৰা মাজেৰে চলিব লাগিব, নহ'লে পইচা ক'ৰ পৰা পাবি? এনেদৰে কৰিলে নহ'ব নহয়। হ'ব দে, তেওঁলোক ধনী ধনী মানুহ, তেওঁলোকে কিবা বেয়াকৈ ক'লেও তই মনে মনে থাকিবি, তই তেওঁলোকৰ লগত নেলাগিলেই হ'ল। এতিয়া আৰু সেইবিলাক কথা বাদ দে, অকণমান এৰা ধৰা মাজেৰে চলিব লাগিব। ব'ল এতিয়া, ডেক'ৰেশ্যন কৰিবলৈ আমাৰ দেৰি হৈছে, তেওঁলোক যদি সোনকালে পাই যায়হি হাংগামা লগাই দিব। হ'লেও আৰু গজেন দা, তেনেকুৱা এজন বয়সস্থ মানুহে তেনেকুৱা ব্যৱহাৰ কৰিলে ভাল লাগে জানো? মই অকণো তেওঁৰ কথাবোৰ ভাল নাপালোঁ, সেইকাৰণে মই গুচি আহিলোঁ ৰুমলৈ। তই বেয়া নাপাবি, হ'ব ব'ল, মই আজি ডেক'ৰেশ্যন কৰিম আৰু গুচি আহিম। পাৰ্টিত মই এইবিলাক দিয়া থোৱা কৰিবলৈ নাই কিন্তু, কৈ দিছোঁ হ'লে। আৰে, এইবিলাক নকৰিলে দেখোন আমাৰ পইচা কাটিব, তেতিয়া কি কৰিবি? পইচা কাটিলেও কাটিব, মই নোৱাৰোঁ দেই, মই কৈ দিছোঁ, মই ভাল পোৱা নাই এইবিলাক। হ'ব দে, তই ডেক'ৰেশ্যন কৰি ঘৰলৈ গুচি আহিবি, এতিয়া ব'ল সোনকালে। সঁচাকৈ কালি সেই বুঢ়াটোৱে যেনেকুৱা কৰিছে নহয়, মোৰ নিজৰে লাজ লাগি গৈছে। ইমান বেয়াকৈ কৈছে, সেই কথা, ইমান বুঢ়া মানুহ হৈ তেনেকুৱা কথা ক'ব লাগেনে বাৰু? নিজৰ ঘৰত মানে তেওঁ নিজৰ ছোৱালী নাই নেকি বাৰু? চিচি, এনেকুৱা লাজ লাগিছিলে কালি মোৰ। আজি সেইজনক পাবলৈ হ'লে ভালকৈ এসেকা দিম। এক্সকিউজ মি। হয়, কওকচোন। মানে কালি আপোনালোকৰ ইয়াত মানে মই ছোৱালী এজনী দেখিছিলোঁ, মানে ভাল ছোৱালী এজনী দেখিছিলোঁ। সেই ছোৱালীজনী আপোনাৰ কোনোবা হয় নেকি? তাই মোৰ গাঁৱৰেই ছোৱালী। কি হ'ল, কিবা কৰিলে নেকি তাই আপোনাক? নহয়, মানে মই আপোনাক এটা অফাৰ দিব বিচাৰিছোঁ। যদিহে আপুনি অফাৰটো একচেপ্ট কৰে তেতিয়াহে। মানে কি অফাৰৰ কথা কৈছে? মই একো বুজি পোৱা নাই। আপুনিও মানে কথাবোৰ বুজি নাপায় দেই, আপোনাক বুজাই ক'ব লাগিব, তেতিয়াহে বুজি পাব। মানে আপোনাৰ লগত থকা ছোৱালীজনীক মোক দি দিয়ক, মই তাৰ বিনিময়ত মই আপোনাক কিবা দিম, মানে আপুনি যি বিচাৰে, যিমান টকা লাগে মই আপোনাক দি দিম। আপুনি এইটো কথা একচেপ্ট কৰিবনে বাৰু? কি? আপুনি এইবোৰ কি কৈছে? নাই নাই দেই, মই তেনেকুৱা কাম কৰিব নোৱাৰোঁ। সেইজনী মোৰ ভণ্টিৰ দৰেই, মই তাইৰ লগত এনেকুৱা কাম কৰিব নোৱাৰোঁ। আপুনি মিছাতে এনেই ইমান ডাঙৰ মানুহজন হৈ পেলাই সেইবিলাক চি বৰ পাপৰ কথা দেই। এইবোৰ আপুনি মানে নেভাবিবই আৰু। মই নোৱাৰোঁ সেইবিলাক, আপোনাৰ একচেপ্ট মই কৰিবই নোৱাৰোঁ আপোনাৰ কথাত। মই আপোনাক অফাৰ দিছোঁ, আপুনি মোৰ অফাৰ একচেপ্ট কৰে নকৰে সেইটো আপোনাৰ কথা।
আপুনি মুঠতে মোৰ পৰা যিমান টকা লাগে সিমান টকা লৈ যাওক আৰু মোৰ কোম্পানীত আপুনি মেনেজাৰ পদটো লৈ লওক। আৰু কিবা লাগে যদি ক'ব, সহায় কৰিব লাগে যদি। ইয়াত আপুনি এনেকুৱা কাম বন কৰি কেইটকা পায়? কমচে কম 2000-3000। মোৰ কোম্পানীত আপুনি সোমালে 35,000 পাব, বুজিলে নাই? আপুনি মাহেকত যদি 35 পায় আৰু আপুনি ভাবকচোন আপোনাৰ কিমান পাব আপুনি। তাৰ উপৰিঞ্চি মইতো আৰু আপোনাক টকা দিমেই। আপুনি এতিয়া ভাবি চাওক, আপোনাৰ প্ৰফিটৰ কাৰণে কৈছোঁ। এতিয়া আপুনি মোৰ অফাৰ একচেপ্ট কৰে নকৰে সেইটো আপোনাৰ কথা। মই ক'লোঁ আৰু বাকী আপোনাৰ কথা। মানে আপুনি উত্তৰটো কেতিয়া দিয়ে দিব আৰু ভাবি চাওক, সময় দিছোঁ আৰু মই। মানুহজনে দেখোন ঠিকেই কৈছে। হয়, মই ইয়াৰ দিনৰ কাম কৰি 3000-4000হে পাওঁ। তেওঁ তাত মানে শেৱালিক তেওঁৰ লগত বেছি দিলে মই দেখোন টকাও পাম আৰু তেওঁ কোম্পানীৰ মেনেজাৰো হৈ মাহেকত 35,000। অ' মাই গড, ইমান সোপা পইচা পাম। নাই, মই এইটো অফাৰ একচেপ্ট কৰিয়ে লওঁ। হয়তো এইটো সুযোগ আৰু কেতিয়াও নাহিবও পাৰে। কৈ দিম শেৱালিৰ কথা, কাৰোবাৰ লগত বিয়া দিলোঁ বুলি কৈ দিলে হ'ল। কি কথাটো আছে? মইতো এতিয়া গাঁৱলৈ এনেও নাযাওঁ, মাকহঁতে ভাবি থাকিব মোৰ লগতে আছে। যেতিয়া মই গাঁৱলৈ যাম মানুহজনক কৈ পেলাই লৈ গ'লেই হ'ল। সেইটোৱে কৰা যাওক। মই মানুহজনৰ কথাটো একচেপ্ট কৰি লৈও নেকি? লোৱাই ভাল হ'ব। কিমান যে টকা পাম, মই মালামাল হৈ যাম। কি ভাবি আছে আপুনি? উত্তৰটো আপুনি দিবনে নিদিয়ে কওক? আপুনি ঠিকেই কৈছে। আপোনাৰ কথাটো মই বাৰু মানি ল'লোঁ, কিন্তু আপুনি মোক এতিয়া পইচা কেতিয়া দিব আৰু আপোনাৰ কোম্পানীত মোক মেনেজাৰ হিচাপে কেতিয়াৰ পৰা ৰাখিব সেইটো কওক। আপুনি যেতিয়াই বিচাৰে আৰু। মোৰ কোম্পানীলৈ আপুনি যেতিয়াই যায় তেতিয়াই মই একচেপ্ট কৰি ল'ম। এটা হাতেৰে আপুনি পইচা লওক, এটা হাতেৰে ছোৱালী দিয়ক, বাছ সিমানেই কথা। ঠিক আছে তেতিয়াহ'লে, কথা ডান। আৰু শুনক, কাইলৈ মই আপোনাক তাইক আপোনাৰ ওচৰলৈ লৈ আহিম আৰু আপুনি মোক টকাখিনি দি দিব। অ'কে, ডান। অ গজেন্দা, তই মোক ইয়ালৈ কেলে আনিছ? ইমান ডাঙৰ এটা ঘৰলৈ কেলে আনিছ তই বাৰু? কচোন। ঐ গজেন্দা, ঐ। তই মনে মনে থাকচোন, তই গম পাবি নহয় সকলো কথা। ভালেই কৰিলা আহিলা। তুমি মানে মোৰ কথাটো একচেপ্ট কৰিলা। ভাল হৈছে। এনেকুৱা হ'ব লাগে মানুহ, তেতিয়াহে ভাল লাগে। অ গজেন্দা, সেইদিনাখনি যে মোক যে বেয়াকৈ কৈছিলে, এই বুঢ়াটোৱে কৈছিলে, তই মোক ইয়াৰ ওচৰলৈ কিয় লৈ আহিছ বাৰু কচোন? তই মনে মনে থাক, মই তোক সকলো কথা কৈ আছো। আপোনাৰ কথাটো মই একচেপ্ট কৰিলোঁ। পিছে এতিয়া মালটো ক'ত? মালটো দিয়ক আৰু মই যাওঁ। তোমাৰ মালটো ঠিক আছে, ৰ'বা মই আনি আছোঁ বাৰু। চা শেৱালি, মইতো ভালৰ বাবেই কৈছোঁ। এই মানুহজন বৰ ভাল মানুহ। এই মানুহজনে তোক যি কয় তই তাকেই কৰিবি। মানুহজনে মানে তোৰ কথা মই মানুহজনক ক'লোঁ নহয়, তোৰ মাৰৰ গা বেয়া কথা। মানুহজনে কৈছে চিন্তা নকৰিবা, মই সকলোখিনি ঠিক কৰি দিম, মুঠতে ছোৱালীজনী মোৰ ওচৰত থাকিলেই হ'ল, এনেকে বুলি কৈছে। তই চিন্তা নকৰিবি, তেখেতে তোক যি কয় তই তাকেই কৰিবি। তেওঁৰ ওচৰত ঢেৰ টকা আছে আৰু তোৰ মাৰক একদম ডাঙৰ হস্পিটেলত নি পেলাই ভাল কৰাই আনিব বেমাৰ। তই চিন্তা নকৰিবি, মই সকলো কথা পতা আছে। কি গজেন্দা, তই সঁচাকে কৈছ? হ'ব দে তেতিয়াহ'লে, মই মোৰ মাৰ বাবে সকলো কৰিম। তই চিন্তা নকৰিবি। এয়া লোৱা, তুমি যিমান কৈছিলা মই সিমানেই দিছোঁ, লাগিলে চাই লোৱা। হ'ব, নালাগে দিয়ক। তেতিয়াহ'লে মই এতিয়া গৈ থাকোঁ। ঠিক আছে, তুমি যোৱা বাৰু। শেৱালি, কথাটো মনত ৰাখিবি। তুমি সঁচাকৈ দেই বৰ ধুনীয়া। মানে মই তোমাক প্ৰথম দেখোঁতেনেই মই কি বুলি ক'ম আৰু, মানে মই তোমাক এতিয়া বুজাব নোৱাৰোঁ। ব'লা ৰুমলৈ ব'লা এতিয়া। ৰ'বচোন, তাৰ আগতে মই আপোনাক দুটামান কথা সুধি লওঁ। গজেন্দ্ৰই আপোনাক কিবা কৈছিলে নেকি? মানে মোৰ মাৰ বিষয় লৈ। মোৰ মা গাটো বৰ বেয়া, তেওঁ এটা ডাঙৰ বেমাৰত ভুগি আছে। আপুনি বোলে মোৰ মাৰ গোটেই চিকিৎসা কৰি দিব হয় নেকি? মোৰ মাক বোলে আপুনি ঠিক কৰি দিব হয় নেকি? কওকচোন আপুনি। কি এইবোৰ কি কৈছা আকৌ তুমি? তোমাৰ মাৰো বেমাৰ হৈছে, মই কিয় ভাল কৰিম আকৌ? এইবিলাক তোমাক কোনে ক'লে? এই মানুহজনে কৈছে। এইবিলাক সকলো মিছা কথা। মানে তোমাক চলে বলে কৌশলে মোৰ ওচৰলৈ আনিলে আৰু মোৰ ওচৰত তোমাক বিক্ৰী কৰি থৈ গুচি গ'ল। এতিয়া তুমি মোৰ কথা শুনিব লাগিব। মই যি কৰোঁ, যি কৰিবলৈ কওঁ তাকেই কৰিব লাগিব, নহ'লে কথা বেয়া হ'ব। আৰু শুনা, তোমাক যে মোক বিক্ৰী কৰিলে তাৰ বাবদ তেওঁ মোৰ পৰা বহুত টকা লৈছে
আৰু মোৰ কোম্পানীত তেওঁ মেনেজাৰ পদটো দিয়া হৈছে বুজিলা সেইকাৰণে তোমাক মোৰ ওচৰত এৰি থৈ গ'ল এতিয়া তুমি মোৰ ভাগৰ তুমি আৰু এইবিলাক আজে বাজে কথা বাদ দিয়া আৰু ইয়াৰ পৰা তুমি এতিয়া যাব নোৱাৰা মই কৈছো নহয় ৰুমলৈ আহা ৰুমলৈ বুজিলা নহয় মোৰ পাছে পাছে চুপ চাপ তুমি ৰুমলৈ আহা মই যি কৈছো তাকেই শুনা আৰু চিঞৰ বাখৰ নকৰিবা যদি চিঞৰ বাখৰ কৰা মোতকৈ আৰু বেয়া মানুহ কোনো নহব বুজিলা মই তোমাৰ লগত যি কৰিম নহয় কোনেও ধৰিবই নোৱাৰিব চুপ চাপ মোৰ পাছে পাছে ৰুমলৈ আহা বুলি কৈছো ৰুমলৈ আহা কি সুধিছো মই এইবোৰ গজেন্দে এনেকুৱা কাম কিয় কৰিলে মোৰ লগত এই মানুহটোৰ ওচৰত মোক কিয় বিক্ৰী কৰি থৈ গ'ল আৰু মোক কৈছে মোৰ মাৰ বেমাৰ ঠিক কৰি দিব গজেন্দা তই মোৰ লগত এনেকুৱা কিয় কৰিলি মই মনে মনে এইখন ঘৰৰ পৰা ওলাই যাওঁ নহ'লে এই মানুহজনী মোৰ লগত কি কৰিব ঠিক নাই গজেন্দা তই এইবোৰ ভাল কাম নকৰিলি কেইটামান টকাৰ লোভত তই মোক আনক বিক্ৰী কৰি থৈ গলি আৰু মোৰ মাক দিয়া প্ৰতিশ্ৰুতি তই এয়াই ৰক্ষা কৰিলি ন গজেন্দ্ৰ মই মনে মনে ইয়াৰ পৰা পলাই যাওঁ নহ'লে মই আৰু যাব নোৱাৰিম আৰে ছোৱালীজনী কলৈ গ'ল ক'তো নাই দেখোন ছোৱালীজনী মানে পলালে এই মানুহটো বদমাছ আছিলে মানে মোক লোভ দি পেলাই টকাখিনি লৈ গ'ল আৰু ছোৱালীজনীও নাইকিয়া হৈ গ'ল দেখোন কলৈ গ'ল মই এই মানুহটোলৈ ফোন এটা কৰোঁ হেল্ল' মিষ্টাৰ গজেন হয় নাই বাৰু আপুনি মোৰ লগত এয়া কি কৰিলে ইমান মিছা কথা কিয় ক'লে আপুনি হা মোক আপুনি কিয় ধোকা দিলে ছোৱালীজনী মোৰ ওচৰত সঞ্জয় আৰু টকাখিনি লৈ গৈ এতিয়া ছোৱালীজনী নোহোৱা হ'ল যে কি হ'ব এতিয়া মোৰ যে গোটেই মানে সমাজত বেয়া বদনাম ওলাই যাব এতিয়া আপুনি জানিছেনে নাই হা ইমিডিয়েট ছোৱালীজনীক বিচাৰি মোৰ মুখৰ আগত হাজিৰ কৰক নহ'লে কথা বেয়া হ'ব মই আপোনাক পুলিচত দি দিম মই কেনেকৈ জানো আপোনাৰ ওচৰততো মই সঞ্জয় থৈ আহিছিলোঁ মই কেনেকৈ জানো মোক এতিয়া তেনেকৈ আপুনি ধমক দিলে নহ'ব নহয় মই ক'ব নোৱাৰোঁ দেই মোক এইবিলাক আপুনি নফচাব কি কথা ক'বলৈ আহিছা তুমি মোক ইমিডিয়েট ছোৱালীজনীক বিচাৰি দিয়া নহ'লে কথা বেয়া হ'ব মই ক'ৰ পৰা ছোৱালীজনী বিচাৰি দিম এনেই মোক নধৰিব মই নোৱাৰোঁ দেই মই নোৱাৰোঁ হেল্ল' 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 ফোনটো কাটি দিলে চে বৰ বেয়া কথা হ'ল মোক এতিয়া পৰিয়ালৰ মানুহে কি বুলি ক'ব বাৰু মোৰ নিজৰ মানুহজনে কি বুলি ক'ব চি কটা বৰ বেয়া কথা হ'ল দেই মানে মই এতিয়া কি কৰিম এতিয়া বাৰু সেই মানুহজনো সুধা নহয় ইয়ে সকলোখিনি চক্ৰান্ত কৰিলে চি ময়ে যাওঁ ছোৱালীজনীক বিচাৰি নহ'লে বৰ ডাঙৰ কথা হ'ব এতিয়া তাই যদি সকলোৰে আগত কৈ দিয়ে আৰু মোৰ কথা যদি কৈ দিয়ে কি হ'ব বাৰু নাই ময়ে গাড়ীখন লৈ তাইক বিচাৰি যাব লগা হ'ল এনেই পইচা সোপা অভাৱত যাবলৈ দিব নোৱাৰি মই তাইক বিচাৰি আনিবই লাগিব নহ'লে নহ'ব মোৰ টকাখিনি এনেই যাব নেকি ইমান দূৰ আহি আহি মোৰ ভাগৰ লাগি গৈছেহি ৰাতিয়েই হৈ গ'ল দেখোন ক'ত যাব লাগে কোনফালে যাব লাগে তাকো চিনি নাপাওঁ মোৰ ঘৰলৈ বা কেনি যায় সেইটো ৰাস্তাও মই চিনি নাপাওঁ কি হ'ব এতিয়া বাৰু মোক যদি সেই মানুহজনে আকৌ বিচাৰি বিচাৰি ইয়াতেই পাইহি মোক দেখোন লৈ গুচি যাব কি হ'ব এতিয়া কোনো মানুহ এজনো নাই সুধিবলৈ কাক মাতিম কি কৰিম বাৰু এতিয়া ভয়ে লাগিছে ভাগৰো লাগিছে ভোকো লাগিছে ভন্টি তহঁতলৈ বৰ মনত পৰিছে গজেন্দা ভাল মানুহ নহয় মোক এনেকুৱা কৰিলে ইয়াত মোক বেছি দিলেহি মা তহঁতৰ ওচৰলৈ যাবলৈ মোৰ বৰ মন গৈছে কিন্তু এতিয়া মই কেনি যাম কলৈ যাম ধৰিবই পৰা নাই কাৰোবাক সুধিবলৈ কাকো দেখাও নাই দেখোন চহৰৰ কথা ক'ত বা পালোহি কি বা ক'ত কোনবা ঠাই এইডোখৰ ধৰিবই নোৱাৰি দেখোন ৰাতিটো ইয়াতে কটাব লাগিব যেন পাইছো আপুনি কোন হয় আৰু ইয়াত অকলে অকলে এনেদৰে ৰৈ আছে যে মানে ৰাতি দেখোন বহুত হ'ল ইয়াত ৰৈ থকাটো ইমান সুবিধাজনক নহয় আপুনি ক'ৰ পৰা আহিছে
দাদা মোক অকণমান সহায় কৰকচোন। আপুনি মোক পাৰিলে মোৰ ঘৰত থৈ আহকগেচোন বলক। মোৰ ঘৰ এই চহৰত নহয়, মোৰ ঘৰ গাঁৱত। মোৰ ঘৰলৈ কেনি যায় মই তাকো নাজানো। মই মানে চহৰত আমাৰ গাঁৱৰ ল'ৰা এজন থাকে, তেওঁৰ লগতে ইয়াত কাম কৰিবলৈ আহিছিলো, কিন্তু তেওঁ মোক বেলেগ এজনৰ বেছি দিলে টকা লোভত। এতিয়া মই যাক বেছি দিছিলে তেখেতৰ ওচৰৰ পৰা মই পলাই গুচি আহিলো। সেইবাবে মই ভয়ে ভয়ে এইখিনিতে ৰৈ আছোহি। দাদা মোক অলপমান সহায় কৰকচোন, নহ'লে মোৰ জীৱনটো শেষ হৈ যাব। ইছ ৰাম, তোমাৰ গাঁৱৰ ল'ৰাজনে তোমাকে এনেকুৱা কৰিছে। ইছ 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 ইছ, নাপাই দেই। তুমি বেয়া নোপোৱা যদি তুমি মোৰ ঘৰলৈকে ব'লা। মানে মই এতিয়া তোমাৰ ঘৰ চিনি নাপাওঁ নহয়, তুমিও চিনি নোপোৱা কোনফালেদি যাব লাগে। যদি তুমি চিনি পালা হয় মই এতিয়াই তোমালোকৰ ঘৰত তোমাক থৈ আহিলোগৈহেঁতেন, কিন্তু এতিয়া তুমি তোমাৰ ঘৰলৈ যোৱা ৰাস্তাটোকে চিনি নোপোৱা। সেইবাবে আজি ৰাতিটো আমাৰ ঘৰতে থাকিবা। মানে কাইলৈ ৰাতিপুৱা মই সুধি পুছি তোমাক তোমালোকৰ ঘৰত থৈ আহিমগে। ব'লা, তুমি অকণো ভয় আৰু চিন্তা নকৰিবা। ঐ ছোৱালী, তই মনে মনে মোৰ ঘৰৰ পৰা কিয় পলাই আহিলি? দাদা মানুহজন এইজনেই, চাওকচোন। আৰে বৰুৱা, আপুনি ইয়াত যে, মানে এইবোৰ কি চলিছে? অ' ছাৰ, আপুনি এয়া মানে আমাৰ পৰিয়ালৰ ছোৱালী, সেইকাৰণে মই তাইক নিবলৈ আহিছিলোঁ। ছাৰ, আপুনি এই ছোৱালীজনী কেনেকৈ পালে? ইছ ইছ ইছ, বৰুৱা, সেয়া আপোনাৰ পৰিয়ালৰ ছোৱালী। আপুনি ইমান তললৈ নামিব পাৰেনে? আপুনি ইমান নিৰ্লজ্জনে? হা, মই ভবাই নাছিলো আপুনি এনেকুৱা বুলি। হা, আপোনাৰ নিজৰ ছোৱালীৰ লগৰ ছোৱালী নহয় জানো? এই ছোৱালীজনীৰ লগত আপুনি তেনেকুৱা কাম? ইছ 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 ইছ, বৰুৱা, বৰ লাজৰ বিষয়, বৰ লাজৰ বিষয়। ইমান নিৰ্লজ্জ কাম কৰিব পাৰে বুলি মই ভবাই নাছিলো। ইছ ইছ ইছ, মই আপোনাৰ লগত কি কৰি আছো চাই থাকক আপুনি। ছাৰ, মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়ক। আপুনি মোৰ ওপৰত একো পানিছমেণ্ট নল'ব। মোৰ নহ'লে পৰিয়ালটো কেনেকৈ চলিব? আপুনি মোক একো নকৰিব। মই আৰু এনেকুৱা ভুল দ্বিতীয় দিন নকৰোঁ। হয়, আপুনি ভুলৰ শাস্তি পাবই লাগিব। এই ছোৱালীজনীক মই সুধাই নেৰো, সেই পৰা মোৰ সকলো শেষ হৈ গ'ল। আজি আজি ছাৰেও মই এনেকুৱা বুলি গম পালে, এই ছোৱালীজনীক মই কি কৰিম ঠিক নাই। এই পৰা মোৰ সকলো শেষ হৈ গ'ল। মই এইক চাই ল'ম বুলি কৈছো, যেতিয়া চাই ল'ম, মোক চিনি পোৱা নাই। তুমি নিশ্চিন্ত মনে মোৰ ঘৰত থাকিব পাৰিবা। মই তোমাৰ যেতিয়া ঠিকনাটো বিচাৰি পাম তেতিয়া মই তোমাক নিশ্চয় তোমাৰ ঘৰত থৈ আহিমগৈ। তুমি কোনো চিন্তা নকৰিবা। হ'ব দাদা, কিন্তু সোনকালে মোৰ ঘৰটো বিচাৰকচোন। মোৰ মা ভণ্টিলৈ বৰকৈ মনত পৰিছে। মই ঘৰলৈ যাবলৈ মোৰ বৰ মন গৈছে। আপুনি সোনকালে মোৰ ঘৰটো বিচাৰি দিয়কচোন। হ'ব, তুমি চিন্তা নকৰিবা। মই 2 এদিনতে তোমাৰ ঘৰটো বিচাৰি তোমাৰ ঘৰত মই থৈ আহিমগৈ তোমাক। এনেদৰে 6-7 দিনমান পাৰ হৈ গ'ল। শেৱালি অভিহঁতৰ ঘৰতেই থাকিলে, আৰু অভিয়েও শেৱালি ঘৰটো বিচাৰ কোচাৰত লাগি গ'ল। অৱশেষত শেৱালিৰ ঠিকনা পালে, আৰু অভিয়েও শেৱালিক মনে প্ৰাণে ভাল পাই পেলালে, আৰু শেৱালিয়েও অভিক মনে প্ৰাণে ভাল পাই পেলালে। কিন্তু অভিয়ে শেৱালি মুখৰ আগত শেৱালিক ভাল পাওঁ বুলি ক'বলৈ সাহস নহ'লে, আৰু শেৱালি যাবৰ দিনা অভিৰ মনটো সেমেকা। তাই মানে অভিয়ে বিচৰা নাছিলে যে অভিৰ ওচৰৰ পৰা শেৱালি গুচি যোৱাটো, কিন্তু শেৱালিয়ে নিজৰ ঘৰখনৰ ঠিকনাটো পালে যেতিয়া তাই নিশ্চয় যাব, আৰু অভিৰ শেৱালিৰ থবলৈ শেৱালিহঁতৰ ঘৰ পালেগৈ। মা, গজেন্দ্ৰ বৰ ভাল মানুহ নহয় জানানে মা? তেওঁ মোৰ লগত যিখিনি কৰিবলৈ লৈছিলে, মই মানে এই অভিতা নোহোৱা হ'লে মোৰ আজি কি অৱস্থা হ'লহেঁতেন ঠিকেই নাই মা। শেৱালিয়ে গজেনৰ কথা মাকহঁতৰ আগত সকলো ক'লে। গজেন ইমান তললৈ নামিব পাৰিলে? তোকতো ভণ্টিৰ দৰেই লৈ গৈছিলে। হা, মই তাক ভালদৰে বুজাই পঠিয়াইছিলো, সি ইমান তললৈ নামিব পাৰিব বুলি মই ভবাই নাছিলো। সি কেইটকামান টকাৰ বাবেই তোক এনেকুৱা। সঁচাকৈ দেই, কাকো আজিকালি বিশ্বাস কৰিবই নোৱাৰি। মা, মই আজিৰ পৰা কলৈকো নাযাওঁ, আৰু তোমাৰ লগতেই থাকিম। কিন্তু শেৱালি, তুমি মোৰ লগত যাব লাগিব। মই ধৰিব পৰা নাই। খুৰীদেউ, আপোনাৰ যদি কোনো আপত্তি নাই তেতিয়াহ'লে আপোনাৰ ছোৱালীক মই বিয়া পাতিব বিচাৰো। কিন্তু অভি, তুমি ইমান ধনী ঘৰৰ ল'ৰা হৈ মোৰ দৰে এজনী দুখীয়া ছোৱালীক। শেৱালি, ধনী দুখীয়া বুলি একো কথাই নাথাকে। মই তোমাক ভাল পাইছো, তোমাৰ চৰিত্ৰ পাতিৰ পৰা সকলো ভাল। মই মুঠতে তোমাকহে বিচাৰো, তোমাৰ ধনী মানে দুখীয়াটো মই নিবিচাৰো।
মোৰ কোনো আপত্তি নাই। যদি শেৱালিৰ কিবা আপত্তি আছে শেৱালি তই কৈ দে। নাই মা, মোৰো কোনো আপত্তি নাই। চিন্তা নকৰিবা শেৱালি, মই তোমাৰ মা ভণ্টিক সকলোকে মোৰ ঘৰলৈ লৈ যাম। দেখিছাই মোৰ ঘৰত কোনো নাই মোৰ নিজৰ আপোন বুলিবলৈ। এতিয়া তোমালোকেই মোৰ নিজৰ আপোন হ'বা আৰু মোৰ পৰিয়ালটো সম্পূৰ্ণ হ'ব। মই মা এগৰাকী পাম, ভণ্টি এগৰাকী পাম আৰু তোমাৰ দৰে ইমান মৰমীয়াল এগৰাকী পত্নী পাম। তাতকৈ আৰু মোক কি লাগিছে? শেৱালি, মই তোমাৰ মাক চিকিৎসা কৰি পেলাই সুস্থ কৰি তুলিম আৰু তোমাৰ ভণ্টিক মই পঢ়াই শুনাই ডাঙৰ মানুহ কৰাম। এতিয়া ব'লা, তোমালোকে টালি টোপোলা বান্ধি মোৰ লগত ওলোৱা, চহৰলৈ তোমালোকক লৈ যাওঁ। অভি, সঁচাকৈ তোমাৰ দৰে এজন জোঁৱাই পাবলৈ ভাগ্য লাগিব। অভিয়ে শেৱালিক বিয়া পাতি ল'লে আৰু শেৱালিৰ মাক শেৱালিৰ ভৈনীয়েকক লৈ পেলাই অভিহঁতৰ ঘৰলৈ গুচি গ'ল। আৰু অভিয়ে শেৱালিৰ মাকক চিকিৎসা কৰিলে, কিন্তু শেৱালিৰ মাকক বচাব নোৱাৰিলে। এতিয়া শেৱালি আৰু অভিৰ সুখৰ সংসাৰ। সিহঁতৰ মাজলৈ এটি কণমানি সন্তানো আহিলে আৰু শেৱালিৰ ভৈনীয়েক অভি আৰু শেৱালিৰ লগতেই থাকিবলৈ ল'লে।